ঐতিহাসিক গৌৰীপুৰস্থিত লালজী ভৱনত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ গৌৰীপুৰ আঞ্চলিক সমিতি গঠন। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সাধাৰণ সভাৰ জৰিয়তে বৃহত্তৰ গৌৰীপুৰ অঞ্চলৰ দেশী যুৱকসকলক লৈ গঠন কৰা হয় গৌৰীপুৰ আঞ্চলিক সমিতিখন। দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। পিছত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল্লাহ খন্দকাৰৰ সভাপতিত্বত সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাৰ জৰিয়তে শ্বাহ আলম শ্বেখক সভাপতি আৰু সৰফৰাজ নৱাজ চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় আৰু নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ ধুবুৰী জিলাৰ অধীনস্থ গৌৰীপুৰ আঞ্চলিক সমিতিৰ নতুন সমিতিখনক শপত বাক্য পাঠ কৰা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা শ্বেখ হেদায়তুল্লাহ। আজি আসলতে আমাৰ বৃহত্তৰ গৌৰীপুৰ অঞ্চলত আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ যি ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চৰ আঞ্চলিক সমিতি গঠন সম্পৰ্কে এখন সভা অনুষ্ঠিত হৈছে স্থানীয় লালজী ভৱনত। আমি আচৰিত হৈছোঁ যে এই প্ৰকৃতিৰ যি বাধা, এই বৰষুণ বতৰক নেওচিও কমেও 100ৰো অধিক যুৱক যুৱতী ইয়াত সমবেত হৈছে আৰু শান্তিপূৰ্ণভাৱে এখন প্ৰতিনিধিমূলক সভাত অংশগ্ৰহণ কৰি বৃহত্তৰ গৌৰীপুৰ অঞ্চলক সাঙুৰি দেশী যুৱ ছাত্ৰ মঞ্চ অসম এই সংগঠনটো গঠিত হৈছে। আমি আশাবাদী যে আগন্তুক দিনত দেশীসকলৰ যি অধিকাৰৰ আন্দোলন, দেশীসকলৰ যি পৰিচয় প্ৰতিষ্ঠাৰ আন্দোলন, দেশীসকলৰ যি ঐতিহ্য আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলন, এই আন্দোলনত বৃহত্তৰ গৌৰীপুৰ অঞ্চলৰ যি দেশী যুৱ ছাত্ৰ মঞ্চ আঞ্চলিক সমিতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই কাৰণেই যে আমি যি অৰ্থত দেশী সমাজৰ কথা কওঁ, সেই অৰ্থত গৌৰীপুৰে হ'ল ইয়াৰ প্ৰাণকেন্দ্ৰ। এই প্ৰাণকেন্দ্ৰক সাঙুৰি বৃহত্তৰ দেশী যুৱ ছাত্ৰ মঞ্চ গৌৰীপুৰ আঞ্চলিকে আগন্তুক দিনত দেশীসকলৰ সংস্কৃতি, দেশীসকলৰ অৰ্থনৈতিক বিকাশ, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আজি ইয়াতে আমি আশাবাদী হৈছোঁ আৰু এই ঐতিহ্যপূৰ্ণ গৌৰীপুৰ ৰাজ পৰিয়ালৰ ৰাজপ্ৰসাদৰ সন্মুখত আমি সমবেত হৈছোঁ আৰু এই ৰাজ পৰিয়ালৰ সৈতে আমাৰ সংস্কৃতি জড়িত হৈ আছে। তাৰ কাৰণে আমি প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাক মানে শ্ৰদ্ধাঞ্জলি জনাই, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালৰ গৃহৰ সন্মুখতে আমি ইয়াত সমবেত হৈছোঁ। আজিৰ এই সভাত আচলতে আমাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ যি ধুবুৰী জিলা সমিতিৰ সভাপতি শ্বাহিদুৰ ৰহমান, সম্পাদক আব্দুল্লাহ খন্দকাৰ, কেন্দ্ৰীয় সমিতিৰ সভাপতি মেহবুব হুছেইন, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ইমদাদুল হক খন্দকাৰ ইত্যাদি কৰি মই নিজেই কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমিতিৰ সদস্য আৰু উপদেষ্টা বিভিন্ন পৰ্যায়ৰ মানুহ আমি ইয়াত উপস্থিত থাকিছোঁ আৰু যুৱ ছাত্ৰ মঞ্চৰ যি জিলাৰ সভাপতি সম্পাদক মেছৰে আলী আতাউৰ ৰহমান উপস্থিত আছিল আৰু খুব শান্তিপূৰ্ণভাৱে খুব জাকজমকভাৱে আজিৰ এই সমিতিখন গঠিত হৈছে।